Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত কেইটামান ট্ৰিক্স দিম, মেথমেটিক ট্ৰিক্স, যিটো বহুত সময় লাগিব, সেইটো তোমালোকে অতি কেইবা ছেকেণ্ডৰ ভিতৰত তোমালোকে কৰিব পাৰিবা। টেকনিকবিলাক তোমালোকে চাবা, অতি মনোযোগেৰে চাবা। কিন্তু চাবা মোৰ ইউটিউব চেনেলটো, এইটো চাবা ৱাহেড মেথ ৱৰ্ল্ড। ইয়াত মই চাবা কেইটামান বৰ্গ কৰি দিছোঁ। সেই বৰ্গ তোমালোকে কৰোঁতে বহুত সময় লাগিব, কিন্তু এইটো ছেকেণ্ডত হৈ যাব। চাবা ইয়াতে 11 স্কোৱাৰ। 11 স্কোৱাৰ চাবা তোমালোকে, এইটো 1 2 1 কেইটা আছে? দুটা আছে। 2 দিলা, ইফালে 1 ইফালে 1। চাবা ইয়াতে চাবা তোমালোকে 1 কেইটা আছে? 3 আছে। 1 2 3 স্কোৱাৰ কেইটা আছে? 3টা আছে। 3 ইয়াত দিলা, 3 ইয়াত দি তোমালোকে ইফালে 2 1 ইফালে 2 1 দি দিলা, হৈ গ'ল এনচাৰ লগে লগে। ইয়াত 1 1 1 1 স্কোৱাৰ, 4টা 1 স্কোৱাৰ আছে। বহুত সময় লাগিব এইটো কৰোঁতে। 1111 দুবাৰ পূৰণ কৰিলে বহুত সময় লাগিব, গতিকে আমাৰ ইয়াত সময় কেইবা ছেকেণ্ডত হৈ যায়। যেনে চোৱা তোমাৰ 1 2 3 4 4টা 1 আছে, 4 ইয়াত দিলা। ইয়াত 3 2 1 3 2 1 হৈ গ'ল এনচাৰ, ছেকেণ্ডত হৈ গ'ল এনচাৰ। ইয়াত চাবা 1 2 3 4 5 5টা আছে 1, মাজত 5 দিলা, 5 পিছত 4 3 2 1 4 3 2 1 এনচাৰ হৈ গ'ল। ইমান ডাঙৰ এনচাৰ ছেকেণ্ডত হৈ গ'ল। চাবা এইবাৰ তোমালোকে 1 2 3 4 1 2 3 4 5 6 আছে ইয়াতে। তুমি ইয়াতে 6 লিখিলা, 6 এতিয়া 5 দিয়া, 4 দিয়া, 3 দিয়া, 2 দিয়া, 1 দিয়া, হৈ গ'ল। ইয়াতে তুমি কি দিবা? 5 4 3 2 1 এনচাৰ হৈ গ'ল। চাবা ইয়াতে অলপ অসুবিধা হৈছে। এতিয়া চাবা তোমালোকে 1 2 3 4 5 6 7 চাবা, মই এটা 7 লিখিলোঁ, মাজত লিখিলোঁ 7টো, মাজত লিখিলোঁ। 7ৰ পিছত কি থাকিব? 6 5 4 3 2 1। ইয়াত চাবা 6 5 4 3 2 1। ইমান ডাঙৰ অংক এটা ছেকেণ্ডত শেষ হৈ গ'ল। চাবা তোমালোকে এইবিলাক টেকনিকবিলাক, নিশ্চয় তোমালোকে ভাল লাগিছে, ভাল লাগিবই। এতিয়া চোৱা, এই আমি নাম্বাৰকেইটা পালোঁ যে 1 2 1 পালোঁ, 121 পালোঁ। এই 1 এই 3টা ডিজিট আছে নহয়, এটা 3টা অংক আছে। 1 2 1 ইয়াত এটা অংক আছে, 3টা অংক আছে। এই 3টা অংক আমি যোগ কৰিম যে, বা এইবিলাক আমি যোগ কৰিম, যোগ কৰি চোৱা ছেকেণ্ডত এনচাৰ ওলাব। ইয়াত চোৱা 1 + 2 + 1, এয়া 1 + 2 + 1 আমি যোগ কৰিম। চাবা এই মাজৰ যিটো অংক থাকিব, সেই মাজৰ অংকটো বা মাজৰ সংখ্যাটো স্কোৱাৰ কৰি দিলে এনচাৰটো হৈ যায়। যেনে চোৱা 1 + 2 + 1, এই 2 স্কোৱাৰ দিলে 4 হৈ গ'ল। চাবা ছেকেণ্ডত এনচাৰ হৈ গ'ল, আমি বাকীবিলাক যোগ কৰা দৰকাৰ নাই। এতিয়া চাবা এইটো চাবা 2 নম্বৰ, চাবা 1 + 2 + 3 + 2 + 1, এইখিনি যোগ কৰাত আমাৰ ভালেখিনি সময় লাগিব, চিন্তা কৰিব লাগিব দৰকাৰ নাই। গতিকে 3 স্কোৱাৰ কৰি দিয়া, 9 হৈ গ'ল, 3 9। চাবা ইয়াতে আমি এইটো চাম। এতিয়া এই 5 টকাটো চাম, এইটো চাম। এই গোটেইখিনি অংক আমি যোগ কৰিম, যোগ কৰি চাবা তুমি কি হ'ব। এই গোটেইখিনি অংক আমি যোগ কৰিলোঁ, বা এই 4 টকাটো এই গোটেইখিনি যোগ কৰিম। ইয়াৰ মাজৰ কি আছে? 1 2 3 1 2 3, মাজত কি আছে? 4 স্কোৱাৰ, 4 4 16 হৈ গ'ল এনচাৰ। ইয়াৰ পিছত চাবা তোমালোকে এইটো, এই গোটেইখিনি যোগ কৰি চাইছোঁ, মাজত কি আছে? 5, গতিকে 5 স্কোৱাৰ 25 হৈ গ'ল, 5 5 গুণ 25। ইয়াত চাবা এইটো, চাবা মাজত কি আছে? 6, এইটো 6 আছে, গতিকে এই 6টো তোমালোকে চাই ল'বা, এই 6টো এইটো চাই ল'বা। এই 6 স্কোৱাৰ হ'ব ইয়াতে, 6 6 গুণ কি হ'ব? 36। ইজি, একেবাৰে হৈ গ'ল, একেবাৰে ইজি হৈ গ'ল। ইয়াত চাবা, ইয়াত একে কথাই আছে। চাবা ইয়াত মাজত কি আছে? 6 আছে, 1 2 3 4 5 6 1 2 3 4 5 6 একে, এই একে আছে। গতিকে ইয়াত কি হ'ব? 6 স্কোৱাৰ ইকুৱেল কি হ'ব? 36, 6 গুণ 36 হ'ব, এই মাজতটো। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। তেতিয়াহ'লে তুমি এইটোও কৰিব পাৰিবা, এইকেইটা যোগ কৰি চাবাচোন বাৰু নিজে নিজে।
নিজে যোগ কৰি চাবা। নাই মই এটা দিব পাৰোঁ, এটা কথা ইয়াতে দিব পাৰোঁ ইচ্ছা কৰিলে, যে ইয়াতে চাবা তোমালোকে, মই ইয়াতে মাজত 7টো দিলোঁ, 7টো দিলোঁ, 7 প্লাছ 6 প্লাছ 5 প্লাছ 4 প্লাছ ইয়াতে 3 প্লাছ 2 প্লাছ 1, ইয়াত চাবা প্লাছ 6 প্লাছ 5 প্লাছ 4 প্লাছ 3 প্লাছ 2 প্লাছ 1, এই গোটেইখিনি যোগ কৰিলে তোমালোকে কি পাবাগৈ মোক এইটো জনাবা। মই কুৱেশ্যন দিলোঁ, জনাবা। এইটো চাবা কুৱেশ্যনটোও এইখিনি চাবা কি হ'ব, অৰ এইটো কি হ'ব চাবা, কমেণ্টত জনাবা। আৰু এইখিনি যোগ কৰি চাবা তোমালোকে কি হয়। নিশ্চয় তোমালোকে ভাল লাগিছে, এইটো নিশ্চয় টেকনিকটো শিকি লৈছা, ছেকেণ্ডত আনচাৰবিলাক হৈ যাব। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, বেছি বেছিকৈ শ্বেয়াৰ কৰিবা, আনকো জানিবলৈ সুবিধা কৰি দিবা, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ। থেংক ইউ।